हे गाइस, वेलकम बैक अगेन। तो आज हमारे बीच है विवेक मंडल, ठीक है, जो मेरे दोस्त भी हैं और मेरे भाई भी हैं और वो अपना एलआईसी एजेंट के हिसाब से काम करते हैं, ठीक है। तो चलिए इनसे कुछ बातें करते हैं और जानते हैं एलआईसी के बारे में, ठीक है। तो विवेक जी बताइए। নমস্কাৰ মই বৰ্তমান এল আই চিত কাম কৰি আছোঁ তো এল আই চিৰ মানে কামটো অলপ কিছুমানে নৰ্মেলি লয় কিন্তু ইমান নৰ্মেলো নহয় আচ্ছা আপোনাৰ তাতো হাৰ্ডৱৰ্ক আছে ওকে আচ্ছা আপুনি প্ৰথমতে এইটো কওক এলআইচি মানে কি এলআইচিৰ কিয় বনোৱা হৈছিল কিহৰ কাৰণে চাওক এল আই চি বুলি ক'লে উম, এইটো এটা ইঞ্চুৰেঞ্চ মাৰ্কেটিং বুলি ক'ব পাৰি উম, য'ত নেকি আপোনাৰ ছেভিংছৰ লগতে ইঞ্চুৰেঞ্চো হ'ব উম, আৰু তাত মানে আপোনাৰ কিছুমান মানে বেনিফিটছ পোৱা যায় আচ্ছা মানুহে মানে বেনিফিটছৰ কাৰণেও কৰে আৰু লগতে আজিৰ ডেটত ইঞ্চুৰেঞ্চটো মানে চবৰ কাৰণে ইম্পৰ্টেণ্ট তো সেইকাৰণে মই ভাবোঁ এল আই চিটো প্ৰত্যেক মানুহৰে ইম্পৰ্টেণ্ট মানে বেচিকেলি ইঞ্চুৰেঞ্চ মাৰ্কেটিং হয় আচ্ছা ওকে এলআইচি কোনে কৰিব পাৰে কাৰ কাৰ কৰাব পাৰি চব এল আই চি প্ৰত্যেক মানুহৰে ইম্পৰ্টেণ্ট আৰু একচুৱেলি এইটো বস্তু চবৰে থাকিবই লাগে আৰু যেনেকৈ ধৰক এজন বাচ্চাৰো এটা ইঞ্চুৰেঞ্চ দৰকাৰ কাৰণ তেওঁৰ ফিউচাৰৰ কথা আছে সি ফিউচাৰত গৈ কিবা এটা হ'বগৈ তো বাচ্চাৰটো ইম্পৰ্টেণ্ট লগতে গাৰ্জেনটোৰো ইম্পৰ্টেণ্ট হয় কাৰণ যদি 500 টকাকৈ ছেভিং কৰে এক মাহত তো এটা সময়ত গৈ 500টো আপোনাৰ 1 লাখৰ ওপৰত হ'বগৈ আৰু কিন্তু এটা সময় লাগিব আৰু সেই 1 লাখ টকাটো পালে মানে মুঠ টকাটো পালে কিবা নহয় কিবা এটা সেইটো কামত লাগিব সেইটো কাৰণে প্ৰত্যেক মানুহৰে এল আই চিটো ইম্পৰ্টেণ্ট মানে সৰু হওক ডাঙৰ হওক একো কথা নহয় চবৰে লাগে আৰু বেচিকেলি আৰু আজিকালি মানুহে কি কৰে মানে মানুহটো সদায় মৰণশীল তো মৰাৰ ভয়তো কিছুমানে এল আই চি কৰে মানে বহুত মানুহ হয় ভয়তহে এলআইচি কিছুমান ধৰক এতিয়া বয়স হৈ আহিছে ধৰক 50 ক্ৰছ কৰিলে 60 এবাভ হ'ল তেওঁলোকে মানে ভাবে মানে মনৰ ভাৱ যে মইতো এতিয়া মৰিমেই চাগে তো কিছুমানে মৰাৰ ভয়তো মানে এল আই চি কৰে আচ্ছা তো সেইবোৰৰ ক্ষেত্ৰত আপুনি পেঞ্চন প্লানটো ল'ব পাৰে আচ্ছা ঠিক আছে এনে নৰ্মেল প্লান কি কি থাকে মানে নৰ্মেল যিখিনি চবতকে বেছি ইউজ হয় এনেতো মই জনামতে এলআইচিত বহুতখিনি প্লান আছে যোনটো মাৰ্কেটত চবতকে বেছি চলে আৰু যোনটো মানে একজন নৰ্মেল মানুহৰ কাৰণে বেনিফিট কোনটো কোনটো প্লান চাওক আজিৰ ডেটত এল আই চিৰ বুলি ক'লে প্ৰত্যেকটো প্লানে এজন এল আই চি এজেণ্ট হিচাপে আমাৰ প্ৰত্যেকটো প্লানে মানে ভাল বুলি ক'ব পাৰি মই ভাবোঁ আৰু মানুহৰ ইনকাম বেচিছ মানে প্লানটো ল'ব লাগিব ধৰক এজন মানুহে মান্থলি ইনকাম কৰি আছে 10,000 তেওঁৰ ক্ষেত্ৰত 1,000 এটা ছেভিংছৰ কাৰণে ৰাখিব পাৰে আৰু 1,000কে যদি ছেভিং কৰে তো এইটো মানে নৰ্মেল প্লানত আৰু যাৰ ধৰক নৰ্মেল প্লান মানে মই সুধিছোঁ এইটো যে চাওক ছেভিং চবে কৰি আছে বাট মই সুধিব এইটো বিচাৰিছোঁ যে কি কি প্লান আছে যেনেকুৱা হেল্থ প্লান নৰ্মেল এনুৱেল কিবা হাফ ইয়াৰলি যোনটো মাৰ্কেটত চবতকে বেছি চলি আছে চাওক প্লান বহুকেইটা আছে মানে ধৰক 50টাৰ ওপৰতো প্লান আছে 50টাও প্লান আছে কিন্তু তাৰ ভিতৰতো মানে ভাগ ভাগ আছে যেনেকৈ আপোনাৰ টাৰ্ম ইঞ্চুৰেঞ্চ হওক চবতকে বেছি মাৰ্কেটত কোনটো চলে মাৰ্কেটত আপোনাৰ এণ্ডোমেণ্ট প্লান চলে নৰ্মেল প্লান ধৰক 15 ইয়াৰ্ছৰ টাৰ্ম ল'লে 15 ইয়াৰ্ছত তেওঁৰ ছেভিংছ হ'ল 2 লাখ টকা সি 6 লাখ টকাৰ ওপৰত মানে মেচিউৰিটি পাব মানে আচ্ছা ঠিক আছে ইয়াত আমাৰ ভিউৱাৰ্ছে জানিব বিচাৰে যে আজিৰ ডেটত আমাৰ ওচৰে পাজৰে বহুতখিনি ল'ৰা ছোৱালী ইঞ্চুৰেঞ্চ এজেণ্ট হিচাপে কাম কৰিব বিচাৰে তো তাৰ কাৰণে কোৱালিফিকেশ্যন কি কি লাগে প্ৰথমতে চাওক কোৱালিফিকেশ্যনটো আপোনাৰ যদি যিমান বেছি কোৱালিফিকেশ্যন থাকিব মিনিমাম কোৱালিফিকেশ্যন কিমান মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব 10 পাছ হ'লে ইঞ্চুৰেঞ্চ ছেক্টৰত মানে কাম কৰিব পাৰিব যিকোনো এল আই চি হওক বা এছ বি আই লাইফ হওক মানে এক্সিছ লাইফ হওক এইচ ডি এফ চি লাইফ হওক যিকোনো মানে আপোনাৰ ইঞ্চুৰেঞ্চ মাৰ্কেটত 10 পাছ হ'লে কাম কৰিব পাৰে ঠিক আছে তাৰপিছত তাৰ কাৰণে একো এক্সাম দিব লাগে নে আৰু বেলেগ কিবা আপোনাৰ প্ৰথমতে কোৱালিফিকেশ্যন 10 পাছ লাগিব তাৰপিছত প্ৰচেছ আহিব আপোনাৰ ইণ্টাৰভিউ মক টেষ্টো আছে
আচ্ছা তো সেইবোৰ মানে কোৱালিফাই কৰিলে এজেণ্ট হিচাপে কাম কৰিব পাৰিব। আচ্ছা এতিয়া আমাৰ এৰিয়াত বহুত কিছুমান আছে যোনে 1-2 মাহৰ পৰা LIC এজেণ্ট হিচাপে কাম কৰি আছে বাট মই চাওঁ সিহঁতে ডিমোটিভেট হৈ আছে আৰু কাম নকৰে কয় "এই এনেই বেকাৰ কৰিলোঁ হেন তেন তেন হেন তো সিহঁতক আপুনি কিবা ক'ব বিচাৰে নেকি চাওক যিকোনো কাম সহজভাৱে ল'ব নালাগিব আৰু হাৰ্ডৱেৰটো লাগিবই আপোনাৰ আৰু বেছিকেলি এইটো কাম কি হয় মানে প্ৰায় মানুহে ইনচাল্ট কৰিব বিচাৰে কিন্তু নিজৰ ওপৰতে মানে আপোনাৰ কনফিডেন্সটো থাকিব লাগিব কনফিডেন্সটো লৈ কিনে আপুনি কাম কৰি যাব লাগিব আৰু কাম কৰিলে নিশ্চয় এদিন না এদিন সফল হ'ব আচ্ছা ঠিক আছে মুঠতে কাম কৰি যাব লাগিব আৰু মেইনলি ইঞ্চুৰেঞ্চ মাৰ্কেটত আপোনাৰ ধৈৰ্যটো ইম্পৰ্টেণ্ট মানে সেইটো ঠিক আছে আপোনাৰ এনে কিমান বছৰ হ'ল এই চেক্টৰত কাম কৰা মোৰ আজি 4.5 বছৰ হৈ আছে 4 বছৰ ক্ৰছ কৰিলে আচ্ছা 4.5 বছৰ বুলি ক'ব পাৰি ওকে প্ৰথম যেতিয়া ষ্টাৰ্ট কৰিছিলা তেতিয়া তোমাৰ ইনকাম কেনেকুৱা স্যাৰ প্ৰথমতেতো আপোনাক কাৰণ এইটো আপোনাৰ কাম কৰিলেহে টকা মানে আপোনাৰ একাউণ্টত আহিব আচ্ছা স্যালারি সিস্টেম একো নাথাকে চেলেৰি চিষ্টেম নাথাকে কমিশ্যন চিষ্টেম থাকিব আচ্ছা আপুনি এইটো ইণ্ডাষ্ট্ৰীত আপুনি যিমান কাম কৰিব চেক্টৰত আপুনি ইমান বেছি মানে প্ৰফিট হ'ব আৰু কমিশ্যন বা চেলেৰিয়ে কওক চেলেৰিটো বাঢ়ি গৈ থাকিব প্ৰথম অৱস্থাত আপোনাৰ 1 টকাও নিদিব তাৰপিছত আপুনি যেনেকৈ ধৰণৰ আপুনি কাম কৰি যাব তেনেকৈ ধৰণে আপোনাৰ চেলেৰি হওক আচ্ছা প্ৰমোশ্যন হওক বাঢ়ি আহিব ওকে মই আপোনাৰ জানিব বিচাৰোঁ প্ৰথম মাহৰ ইনকাম ফাৰ্ষ্ট ইনকাম মোৰ হৈছিলে আপোনাৰ 3,000 টকা 3,000 টকা সেইটো কিমান মাহত হৈছিল প্ৰথম মাহতে হৈছিল নে 2-3 মাহ লাগি গৈছিল কাৰণ এইবিলাক চেক্টৰত কি হয় অলপ সময় লাগি যায় কাৰণ শিকিবলৈও বহুত কিবা কিবি থাকে যিকোনো চেক্টৰতে 2-3 মাহটো লাগি যায় শিকিবলৈ তো সেইটো প্ৰথম মাহৰে ইনকাম আছিল নে 2-3 মাহৰ একেলগে চাওক মই ভাবোঁ নহয় মোৰ কথাটো শুনক মই ভাবোঁ মানে আপোনাৰ কিবা এটা চেক্টৰত কাম কৰাৰ আগত মানে যিকোনো কোম্পানী বা আপোনাৰ চৰকাৰী কাম কৰাৰ আগত এক্সপিৰিয়েঞ্চটো মানে ইম্পৰ্টেণ্ট ছাপ'জ এতিয়া LIC এজেণ্ট হিচাপে কাম কৰিব গ'লে কেইদিনমান ধৰক পুৰণা এজেণ্টখিনি আছে এজেণ্টখিনিৰ পৰা অকণ মানে নলেজটো লৈ ল'ব আৰু তেওঁলোকৰ লগত মিনিমাম 1 বছৰমান কাম কৰাৰ পিছত আপুনি যদি LIC এজেণ্টটো লয় বা এজেণ্ট হিচাপে কাম কৰিব বিচাৰে তেতিয়া মানে আপোনাৰ বহুতখিনি হেল্পফুল হয় আচ্ছা আৰু ষ্টাৰ্টিঙততো আপোনাৰ কষ্ট হ'ব আৰু তেতিয়া মানে আপোনাৰ যিমান দিন পুৰণা হ'ব ইমান বাঢ়ি থাকিব প্ৰথম মাহৰ ইনকাম আপোনাৰ ফাৰ্ষ্ট ইনকাম মোৰ 3,000 টকা হৈছিলে মই আপোনাৰ 4টা মান পলিচি মই ফাৰ্ষ্ট জমা কৰিছোঁ মোৰ ফাৰ্ষ্ট মানে ইনকাম বুলি ক'লে 4টা আপোনাৰ পলিচি জমা দিয়াৰ পিছত মই 3,000 এটা ইনকাম কৰিছিলোঁ ওকে হাইষ্ট পে আউট ইন 1 মান্থ এক মাহত হাইষ্ট আজিলৈকে 4 বছৰৰ ভিতৰত তুমি হাইষ্ট কেই টকা পাইছা এক মাহত মানে আপোনাৰ মুঠ টকাটো মুঠ টকাটো নহয় মানে হাইষ্ট এক মাহত কিমান পাইছোঁ মান্থলি যোনটো হাইষ্ট যেনেকুৱা মান্থলি থাকে নহয় এইটো মাহত ইমান টকা ভৰিলোঁ 2 মাহ আগতে ইমান টকা পাইছিলোঁ তেনেকুৱা ধৰণৰ হাইষ্ট মই পালোঁ বুলি ক'লে আপোনাৰ 30,000 টকাৰ ওপৰত মই এতিয়ালৈকে কমিশ্যন পাইছোঁ আচ্ছা ঠিক আছে ঠিক আছে তো আপুনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে আৰু কিবা ক'ব বিচাৰেনে মই ক'ব বিচাৰোঁ ধৰক প্ৰথমতে পাব্লিকক আপুনি কওক যে মই ক'ব বিচাৰোঁ আমাৰ বিশেষকৈ আমাৰতো গাঁও অঞ্চল ন যদি কোনোবা ষ্টুডেণ্ট মানে ষ্টাডি কৰি মানে কোৱালিফিকেশ্যন লৈ বহি আছে তো মোৰ ফালৰ পৰা মই বিচাৰোঁ মানে এইবোৰ কামত মানে লাগি যাব লাগে কেৱল মাত্ৰ চাকৰি ভৰসাত থাকি মানে জীৱনটো মানে পাৰ নকৰি আপুনি যিকোনো এটা ধৰক কোম্পানী হওক যিকোনো চেক্টৰত আপুনি বা LICটো আপুনি কাম কৰি মানে স্বাৱলম্বিতা হ'ব পাৰে মই ভাবোঁ আৰু বাকী পাব্লিকক ক'ব বিচাৰে নেকি যে আপোনালোকে ইঞ্চুৰেঞ্চ কৰক এইটো আপোনাৰ কাৰণে বেষ্ট আজিৰ ডেটত মই বিচাৰোঁ ৰাইজে প্ৰত্যেক মানুহৰে ইঞ্চুৰেঞ্চটো লাগে আৰু ইঞ্চুৰেঞ্চ থাকিলে আপোনাৰ বহুতখিনি বেনিফিটছো আছে আপোনাৰ ছেভিংছো হ'ব লগতে আপুনি লোনৰ সুবিধাও পাব আৰু ফিউচাৰত মানে সুবিধা অসুবিধাত আপোনাক মানে হেল্পফুল হয় মানে বস্তুটো থাকিলে আৰু মই ক'ব বিচাৰোঁ ষ্টাৰ্টিঙত আপোনাৰ কষ্ট হ'ব আপোনাৰ যদি বাইক থাকে বাইক নাথাকিলে আপোনাৰ যদি চাইকেলো থাকে চাইকেলৰ থ্ৰুৱে আপুনি কাম কৰক আচ্ছা ইয়াৰ মাজতে মই কওঁ আপুনি নতুনকৈ বাইক লৈছে ঠিক আছে তো আপুনি চাইকেলেদি প্ৰথমতে কাম কৰি আছিল চাওক মই ষ্টাৰ্টিঙৰ পৰা আপোনাক কৈ আছোঁ মই যেতিয়া ষ্টাৰ্টিঙত হ'লে বহুত লম্বা ভিডিঅ' হৈ যাব সেইটো নাচাওঁ যে কেইমাহ চাইকেল দি কাম কৰিলা আৰু বাইকটো তুমি নিজৰ পইচাৰে ল'লা নে আকৌ লোন লৈ ল'লা নে কেনেকৈ ল'লা চাওক মই ঘৰৰ পৰা আজিলৈকে মোক মানে তেনেকুৱা ধৰণৰ মই সুবিধা মানে ল'ব বিচৰা নাই
যিমানখিনি কৰিছোঁ মই নিজৰ পৰা কৰি ষ্টাৰ্ট কৰিছোঁ। মোৰ লগত এখন চাইকেল আছিলে, মই চাইকেল দিয়ে মই কাম ষ্টাৰ্ট কৰিলোঁ। কিমান দিন কৰিলা চাইকেল দি কাম? মই প্ৰায় 3 বছৰমান মই চাইকেল দি কাম কৰিলোঁ। আৰু আজি 1 বছৰ হ'ল মোৰ বাইক লোৱা। বৰ্তমান মই বাইক দি কাম কৰি আছোঁ, বাইকৰ লগত ঘূৰি ঘূৰি তেনেকৈ। অ'কে, ঠিক আছে। মই তোমাৰ লগৰবিলাকে এই কাম কৰোঁতে ইনচাল্ট কৰে নে নকৰে? ষ্টাৰ্টিঙতো বহুত ইনচাল্ট কৰি আছিলে আৰু এতিয়া? আজিও কৰে আৰু বৰ্তমানো কৰি গৈ আছে। আৰু ইনচাল্টটো LICটো প্ৰথমত আপোনাৰ ইনচাল্ট কৰিব, আচ্ছা, কিন্তু আপুনি যদি ভালকৈ পাৰফৰ্মেঞ্চ দিব পাৰে ৰাইজক, তেতিয়াহ'লে মানে আপোনাৰ LIC আপোনাৰ আঁকোৱালি ল'ব ৰাইজে। অ'কে, এনে তোমাক ছাপোৰ্ট কৰা মানুহ আছে নাই? ছাপোৰ্ট কৰা মানুহ হিচাপে ষ্টাৰ্টিঙতো কোনো নাছিলে, বাকী ঘৰৰ মানুহখিনি ছাপোৰ্ট কৰিছিলে। আচ্ছা, গাঁৱৰ কেইজনমান দাদা বুলি ক'ব পাৰি, দাদাহঁতে মোক ছাপোৰ্ট কৰিছিলে। আচ্ছা, ঠিক আছে। আৰু মই বিচাৰোঁ মানে কোনোবাই যদি আপোনাৰ এনে ঘৰত বহি আছে, তেওঁলোকে আগবাঢ়ি আহিব লাগে, LICত কাম কৰিব লাগে আৰু নিজে মানে আপোনাৰ মানে ধৰক নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ চলি যাব লাগে, মই এইটো বিচাৰোঁ। অ'কে, ঠিক আছে। অশেষ ধন্যবাদ থাকিল তোমালৈ। ঠিক আছে, তো গাইজ, আপোনালোকক যদি আৰু বেছি ইনফৰমেশ্যন লাগে তেনেহ'লে আপোনালোকে এই ভিডিঅ'ৰ কমেণ্টত মই এওঁৰ নম্বৰ পিন কৰি দিছোঁ, ফোন নম্বৰ, য'ত আপোনালোকে কণ্টেক্ট কৰি কিনি এওঁৰ পৰা বহুতখিনি প্ৰিমিয়াম আছে, বহুতখিনি পলিচি আছে, যাৰ বিষয়ে আপোনালোকে জানিব পাৰে। মই যদি গোটেইখিনি পলিচিৰ বিষয়ে কওঁ, এটা পলিচিৰ বিষয়ে ক'ব যাওঁতে বহুত লম্বা ভিডিঅ' হৈ যাব। ঠিক আছে, আপোনালোকক যদি লম্বা ভিডিঅ' লাগে তেনেহ'লে ক'ব, মই তাৰ ওপৰতো ভিডিঅ' বনাম। তো কমেণ্টত এওঁৰ নম্বৰ আছে, এওঁৰ পৰা আপোনালোকে যিকোনো পলিচিৰ বিষয়ে জানিব পাৰিব, বা আপোনাৰ হেল্থৰ হওক, টাৰ্ম হওক, বা নিজৰ পোৱালিৰ কাৰণে হওক, যিকোনো ইঞ্চুৰেঞ্চ এওঁৰ পৰা ল'বও পাৰিব। ঠিক আছে, আজিৰ ভিডিঅ'লৈ ইমানতে সামৰিলোঁ। থেংক ইউ।